মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চ্যালেঞ্জ, ৰাজ্যৰ গৃহ বিভাগকো অপেন চ্যালেঞ্জ। কিন্তু কোন এই টেমকেয়াৰ? গো সুৰক্ষা আইনক অংগুষ্ঠ বিটিআৰ প্ৰশাসনৰ। গো সুৰক্ষা আইনক লৈ যথেষ্ট কঠোৰ অসম আৰক্ষী, কঠোৰ চৰকাৰৰ নিৰ্দেশনাও। কোনেও কৰিব নোৱাৰিব গৰু মহৰ চোৰাং সৰবৰাহ। কিন্তু এতিয়া ধোঁৱাচাঙত উঠিছে গো সুৰক্ষা আইন, অৰ্থহীন হৈ পৰিছে যান বাহন আইনো। সকলো নীতি নিয়ম ভৰিৰে মোহাৰি পেলোৱা হৈছে। আৰু এনেকৈ এতিয়া মুখ্যমন্ত্ৰীৰ নাকৰ তলতেই চলিছে গৰু মহৰ চোৰাং বেহা। এক শক্তিশালী সিন্ডিকেট চক্ৰই ৰাজ্যত অবাধ হাৰত চলাইছে গৰু মহৰ চোৰাংভাৱে সৰবৰাহ। কিন্তু এয়া কেনেকৈ সম্ভৱ? অভিযোগ অনুসৰি মহৰ চোৰাং সৰবৰাহৰ নেতৃত্বত আছে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, সিন্ডিকেটৰ মুখ্য সহযোগী কুখ্যাত গো মাফিয়া শ্ৰীৰামপুৰৰ হাফিজুল, সিন্ডিকেটৰ সহযোগী মনোৱাৰ হুছেইন। এইটো হাফিজুলৰ নিৰ্দেশতেই পাৰ হয় প্ৰতিখন গৰু মহ ভৰ্তি বাহন। হাফিজুলৰ নিৰ্দেশতেই চলে বিটিআৰ প্ৰশাসন। সিন্ডিকেটৰ ক্ষেত্ৰত এক প্ৰকাৰ, বিটিআৰত হাফিজুলৰ কথাই আইন, হাফিজুলৰ কথাই সংবিধান। এতিয়া বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ একেবাৰে ঘনিষ্ঠ কুখ্যাত গো মাফিয়া শ্ৰীৰামপুৰৰ এই হাফিজুল। আৰু লক্ষণীয়ভাৱে এই হাফিজুলৰ নেতৃত্বতেই পশ্চিমবংগ, পঞ্জাৱ, বিহাৰৰ পৰা অসমলৈ আহে মহ। ট্ৰাকে ট্ৰাকে উন্নত প্ৰজাতিৰ মহ আহে অসম অভিমুখে। অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটেৰে মহৰ গাড়ী প্ৰৱেশ কৰে অসমত। এই ট্ৰাকসমূহ অসমত প্ৰৱেশ কৰোৱাৰ দায়িত্ব লয় এইটো হাফিজুলে। হাফিজুলক সহযোগ কৰে মহৰ সিন্ডিকেটৰ আন এক মাফিয়া গোসাইগাঁৱৰ ৰাচনাই। শ্ৰীৰামপুৰৰ দীপক নামৰ এজনো আছে সিন্ডিকেটৰ গেঙত। শ্ৰীৰামপুৰৰ চিৰামুলৰ নজৰত থাকে মহৰ সিন্ডিকেট। আৰু এই সকলো কাম হয় অনায়াসে, কোনো বাধা নাই। বাধা দিওঁতাও নাই, চাওঁতাও নাই। কিয়নো বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বিশেষ আশীষ পুষ্ট হাফিজুল। হাফিজুলৰ নেতৃত্বত চলা বাহনত আৰক্ষীয়ে দিয়ে গ্ৰীণ ছিগনেল। কোকৰাঝাৰ আৰক্ষীয়ে তালাচীও নচলায় মহৰ সিন্ডিকেটৰ গাড়ীত, কাৰণ খবৰ থাকে সেই গাড়ী হাফিজুলৰ। হাফিজুলৰ আঁৰৰ মানুহজন বিটিআৰ প্ৰধান প্ৰমোদ বড়ো। এই গোমহৰ সিন্ডিকেটক লৈ ধাৰাবাহিকভাৱে আমি চলাইছিলোঁ নিজাববীয়া অনুসন্ধান। আৰু এই অনুসন্ধানতেই ওলাইছে বহু বিস্ফোৰক তথ্য। সেই তথ্য অনুসৰি নিতৌ পাৰ হয় 10ৰ পৰা 20খনকৈ গৰু মহ ভৰ্তি ট্ৰাক। নিশাৰ ভিতৰতে অসমৰ ঘাইপথ ব্যৱহাৰ কৰি চোৰাং মহৰ সৰবৰাহ হয় মেঘালয়লৈ। চোৰাং মহ আনি থোৱা হয় মেঘালয়ৰ বৰ্ণিহাটত। আৰু এনেকৈ এতিয়া ৰাজ্যৰ মাজেৰেই চলি আছে চোৰাং গৰু মহৰ সৰবৰাহ। কিয়নো বিটিআৰ প্ৰধান প্ৰমোদ বড়োই গুৰু গোসাই নামানে গো সুৰক্ষা আইন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো অপেন চ্যালেঞ্জ দি গুৱাহাটীৰ ৰাজপথেৰে প্ৰতিদিনে মেঘালয়লৈ সৰবৰাহ কৰা হৈছে চোৰাং মহ। পৰৱৰ্তী সময়ত মেঘালয়ৰ বৰ্ণিহাটৰ এই বিশেষ স্থানৰ পৰাই স্থানান্তৰ কৰা হয় চোৰাং মহসমূহ। বৰ্ণিহাটৰ পৰা স্থানান্তৰ কৰোঁতে মেঘালয় বাংলাদেশ সীমান্তত অন্তৰ্ধান হয় শ শ উন্নত প্ৰজাতিৰ গৰু আৰু মহ। এনেকৈয়ে ৰাজ্যত চলিছে এতিয়া গৰু মহৰ চোৰাং সিন্ডিকেট। কিন্তু এই সিন্ডিকেটক বাধা দিবলৈ ব্যৰ্থ গৃহ বিভাগ, ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।